ভিজিটিং আৱাৰ্ছটো হয় ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' আৰু আজি আপোনালোকক মই লৈ আনিছোঁ ডিগবৈ ৱাৰ্ড চেমিষ্ট্ৰি। আচ্ছা, আপোনালোকক কিছুমান দৃশ্যবিলাক দেখুৱাম। আপোনালোকে চাব, যদি ভাল লাগিব তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি নতুন গাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ ভিজিটিং আৱাৰ্ছটো হয় ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈকে, আৰু ছানডে ক্ল'জ থাকে। সেইকাৰণে আপোনালোকে যদি আহে সোমবাৰৰ পৰা শনিবাৰলৈকে আহিব পাৰিব, কিন্তু ছানডে নাহিব। ছানডে আহিলে সোমাবলৈ ইয়াত নাপাব। আৰু আমি ভিতৰত সোমাই আহিলোঁ, আৰু আমাৰ হেলমেট আমি এইখিনিত আমি ৰাখি দিছোঁ, আৰু আমি ভিতৰত সোমাই আহিছোঁ। আৰু আজি একেবাৰে মানুহ নাই, ইয়াত খালী আছে, আৰু প্ৰায়ভাগ খালীয়ে থাকে, যিহেতু ইয়াত অকল মৈদামহে আমি চাব পাৰিম, আৰু পৰিৱেশটো একেবাৰে শান্তি। ইয়াত অলপো চাউণ্ড আপোনালোকে শুনিব নাপাব, একো হাল্লা নাই, একেবাৰে শান্তিময় এটা পৰিৱেশ পাব। ইয়াত চাবৰ কাৰণে বৰ বেছি তেনেকুৱা একো বিশেষ বস্তু নাই, কিন্তু ইয়াত অকল মৈদামহে আপোনালোকে চাব পাৰিব। আচ্ছা, আৰু মৈদামৰ ওপৰত তেওঁলোকৰ ডিটেইলছবিলাক লিখা আছে, যিজন মানুহ হয় তাৰ নাম আৰু তাৰ যিবিলাক ইয়েৰ হওক, গোটেইখিনি বস্তু লিখা আছে ইয়াত। আমি ইমান বেছি মন দি কিনে চোৱা নাই, যিহেতু মই আগতো আহিছিলোঁ, কিন্তু যেতিয়া আহিছিলোঁ তেতিয়া মই ইউটিউবত ভিডিঅ' বনোৱা নাছিলোঁ, আৰু সেইকাৰণে ভিডিঅ' মই নবনালোঁ। আৰু এতিয়া আজি জাষ্ট আমি অলপ সময়ৰ কাৰণে সোমাইছোঁ। মোৰ লগৰজন যি কুলদীপ, তেওঁ সোমোৱা নাই বুলি ক'লে, সেইকাৰণে সোমাই গ'লোঁ। আৰু এতিয়া মই চেল্ফি ভিডিঅ' কেইটামান লৈ লৈছোঁ, আৰু অলপ দেৰি এনেকৈ অহা যোৱা কৰি ভিডিঅ' কেইটামান ৰেকৰ্ডিং কৰি ল'ম। মোৰ লগতে তাৰপাছত কুলদীপকো মই এনেকুৱা ভিডিঅ' কেইটামান বনাই দিওঁ বুলি ক'লোঁ, আৰু সি লাজ কৰিছিলে, তথাপি আৰু মই বনাই দিলোঁ। অলপ সময় আমি ইফালে সিফালে ঘূৰি ফুৰিলোঁ, অলপ ফটো কেইটামান তুলিলোঁ। তাৰপাছত আৰু আমি ইয়াৰ পৰা যাম এতিয়া, যিহেতু আমি ডাইৰেক্ট 12টা বজাতে ইয়াতে আমি আহি পালোঁ। আৰু অলপ আধা ঘণ্টামান এনেই অলপ দেৰি বহিলোঁ, আৰু বহি কিনে ফটো কেইটামান তুলি কিনে আমি আৰু যাম। এতিয়া চাবচোন, এইটো ফুল ইমান ধুনীয়া দেখাইছে, এইটো চব ইমান মজা ফুল, বহুত ভাল লাগে আহি কিনে। আপোনালোকে আহিব পাৰে, সোমবাৰৰ পৰা শনিবাৰলৈকে খোলা থাকে, 9টাৰ পৰা 4টালৈকে, আৰু দেওবাৰে একেবাৰে নাহিব। তাৰপাছত ডিউটিত 2টাৰ পৰা ক্লাছ কৰালোঁ, আকৌ ঘৰ আহি কিনে চাইছোঁ যে ডাকঘৰৰ পৰা মোৰ এটা চিঠি আহিছিলে, আৰু সেই চিঠিটোত স্কুটিৰ বিষয়ে কিবা এটা আহিছে, আৰু এইটো মই খুলি চালোঁ আৰু পঢ়িলোঁ, তো স্কুটিৰ বিষয়ে আছে। পঢ়ি চালোঁ গোটেইখিনি। আৰু আজিৰ এই ভিডিঅ'টো ইমান বেছি দীঘল বনোৱা নাই, ইয়াতে মই সামৰিছোঁ। আৰু যদি ভিডিঅ'টোক চাই কিনে আপোনালোকক ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি নতুন গাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি ইয়াতে সামৰিছোঁ, সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।